ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা অত্যন্ত সুখবৰ। কৰ্মচাৰী সমাজৰ বাবে আহিছে আন এক ডাঙৰ খবৰ। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব 23 আৰু 24 আগষ্ট তাৰিখে আৰু এই অধিৱেশনৰ স্থান হৈছে অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ সভাগৃহ ৰূপনগৰ গুৱাহাটী আৰু ইয়াত মুখ্য অতিথি হিচাপে এবাৰ উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ বাবে সুখবৰ আহি আছে। মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় কেইবাটাও ঘোষণা কৰিব। অসমৰ চৰকাৰী কৰ্মচাৰী সমাজৰ অৱসৰকালীন আৰ্থিক সুৰক্ষা মূল সম্বল হৈছে পুৰণি পেঞ্চন ব্যৱস্থা আৰু এই পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্যৰে 2018 চনত প্ৰতিষ্ঠা হোৱা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন 23-24 আগষ্ট তাৰিখে দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু অধিৱেশনৰ লগত সংগতি ৰাখি চৰকাৰী কৰ্মচাৰীৰ কৰ্মজীৱন আৰু অৱসৰকালীন সময়ছোৱাত প্ৰয়োজনীয় নীতি নিয়মৰ সৰলীকৃত ৰূপ সন্নিৱিষ্ট কৰি এখনি স্মাৰণিকা প্ৰকাশৰো যোজা চলোৱা হৈছে। লগতে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ এই অভিলাষী প্ৰয়াসৰ সমূহ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰিবলৈ কৰ্মচাৰী সমাজ তথা শুভাকাংক্ষীৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হৈছে আৰু কাৰ্যসূচীসমূহ আছে এনেধৰণৰ: 2 বজাত প্ৰতিনিধিৰ পঞ্জীয়ন, 3 বজাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভা, 5 বজাত প্ৰতিনিধি সভাৰ প্ৰথম বৈঠক আৰু 8 বজাত সংগীত সন্ধিয়া আৰু সম্বৰ্ধনা অনুষ্ঠান আৰু 24 আগষ্ট তাৰিখে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিব মুখ্য অতিথি হিচাপে। 24 তাৰিখৰ কাৰ্যসূচীসমূহ হৈছে এনেধৰণৰ: ৰাতিপুৱা 7:30 বজাত পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ, 9 বজাত পতাকা উত্তোলন আৰু 9:15 শ্বহীদ তৰ্পণ, 11 বজাত প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক, 11:30 বজাত মত বিনিময় অনুষ্ঠান, 1 বজাত আহাৰ গ্ৰহণ আৰু 2 বজাত মুকলি অধিৱেশন অনুষ্ঠিত হ'ব আৰু মুখ্য অতিথি হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী উপস্থিত থাকিব আৰু আশা কৰা হৈছে যে কৰ্মচাৰী সমাজৰ বিভিন্ন সমস্যা বিশেষকৈ OPS পুনৰ প্ৰৱৰ্তন আদিৰ বিষয়ত মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় সুখবৰ দিব আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।